নমস্কাৰ মই আজি আপোনালোকৰ আগত এটা টেকনিক্যাল ইনফৰমেশন শেয়াৰ কৰিম বুলি ভাবিছো কথাটো হ'ল আপোনালোকে কেতিয়াবা নিজৰ বন্ধু বা বান্ধৱীক ইন্টাৰনেট নথকা জায়গাৰ পৰা লোকেশন শেয়াৰ কৰিবলগীয়া হৈছেনে যদি ভিডিওটো ভাল লাগে আপোনালোকে শেয়াৰ কৰিব বা ইনফৰমেটিভ লাগে তেতিয়া ভিডিওটো শেয়াৰ কৰিব লাইক কমেন্ট কৰি দিব নাপাহৰিব প্লিজ তো মই আপোনালোকক দেখুৱাম কেনেকৈ ইন্টাৰনেট নথকা জায়গাৰ পৰা নিজৰ লোকেশনটো শেয়াৰ কৰিব পাৰে নিজৰ বন্ধু বা বান্ধৱীক ওকে স্ক্ৰিনত বলক তো সৰ্বপ্ৰথম আমি যাব লাগিব নিজৰ মোবাইলৰ কম্পাস এপটোলৈ আৰু তলত যোনটো আপোনালোকে দেখিছে এইটো ডিগ্ৰী মেজাৰমেন্ট হৈ আছে বাকি তাৰ তলত থকা যোনটো কোঅৰ্ডিনেটস এটো কপি কৰিব লাগিব সাপোজ এটো কপি কৰিলো ওকে আপোনাৰ ইন্টাৰনেট চলি থকা নাই সাপোজ ধৰিলো তো আপোনালোকে কি কৰিব লাগিব ডাইৰেক্ট গৈ টেক্সট মেসেজত যাব লাগিব যিকোনো এজন আপোনাৰ যাক আপুনি পঠিয়াব লাগে লোকেশনটো তেখেতৰ টেক্সট মেসেজত এইদৰে কোঅৰ্ডিনেটসটো পেস্ট কৰি সেন্ড কৰি দিব তেখেতে যেতিয়া ৰিসিভ কৰিব আপোনাৰ মেসেজটো তেতিয়া এইটো আকৌ কোঅৰ্ডিনেটস কপি কৰি আপোনালোকে মেপলৈ যাব লাগিব গুগল মেপত গৈ সার্চ হিয়াৰ আছে না তাত গৈ পিনে এইটো কোঅৰ্ডিনেটসটো পেস্ট কৰি দিব আৰু সার্চ কৰি দিব লাগিব সার্চ কৰিলে আপোনাক অটোমেটিকলি লোকেশন দেখুৱাব ঠিক আছে তো মই এইটো সেম মোবাইলৰ পৰা কৰিছো দেখি এনেকৈ দেখুৱাইছে তো বেলেগ মোবাইলৰ পৰা আইজন যেটা জোৰ পৰা সার্চ কৰিব আপোনাক মই লোকেশনটো পঠিয়াই দিব আৰু ডাইৰেকশনছটো ক্লিক কৰি দিলে ডাইৰেক্ট দেখুৱাই দিব ওকে আপুনি খুচকাৰি যায় ট্ৰেইনত যায় মটৰসাইকেলত যায় কাৰত যায় ফ্লাইটত যায় এইটা আপোনালোকৰ মোড হয় ওকে ক্লিয়াৰ হ'ল তো ভিডিওটো আপোনালোক কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আৰু যদি ইনফৰমেটিভ লাগিলে তেতিয়াহলে নিজৰ বন্ধুহঁতে ভিডিওটো শ্বেয়াৰ কৰিব ওকে থ্যাংক ইউ